পিছত কি হ'ব আপোনালোকৰ মিত্ৰতা? আগতে একগোট হৈ চাহ একাপ খাব লাগিব। হোটেল দিল্লী ফেইল হ'ল, অলপ মানে ৰাস্তা চাহ দোকানত অলপ বহিলে আমি ভাল পাম। বিহালীত মই ভাল ভাল ধাবা দেখিছোঁ, বিহালীত বহিম আমি। মোৰ মতে বিহালী আমি জিকিলোৱে। মোক যদি সোধে বিহালী আমি জিকিলোৱে আৰু কাইলৈ সেই ফলাফলটো গোটেইখিনি কথা প্ৰমাণ কৰি দিম। এতিয়া অংকটো মই কেনেকৈ ক'ম এতিয়া, অংকৰ মই ক'ব নোৱাৰোঁ। কিন্তু আমি গ্ৰাউণ্ডৰ পৰা যি ফিডবেক পাইছোঁ, দিছপুৰৰ আমি বিজেপি শিবিৰৰ পৰা আমি কথাবোৰ আমি জানিব পাৰিছোঁ। আমাৰতো মানুহ আছেতো। বিহালী আমি জিকিলোৱে। চামগুৰি আমি জিকিলোঁ। মই বিহালীত বেছিভাগ সময় আছে। বিহালী একদম মই ক'ব পাৰোঁ, চামগুৰি মোৰ পুৰণা সমষ্টি, চামগুৰি মোৰ মানুহবোৰ আছে। য'ত য'ত মোৰ মানুহ আছে তাৰ পৰাই মই খবৰ আপোনালোকক মানে একদম মানে সাহসেৰে মই ক'ব পাৰোঁ। চাওক, মই কাগজৰ বাগো নহয় আৰু মই পগলা কুকুৰো নহয়। মই ৰাইজৰ সেৱক আছোঁ, সেৱক থাকিম। অখিল গগৈ কৈছে আপুনি ৰাজপুত্ৰ বুলি কৈছে। ৰাজপুত্ৰই নিজৰ মতে কাম কৰিছে দিল্লী। হয়, মই প্ৰয়াত তৰুণ গগৈদেৱৰ পুত্ৰ মই স্বীকাৰ কৰিছোঁ। বা প্ৰয়াত তৰুণ গগৈদেৱক তেওঁ যিদৰে সম্বোধন কৰিবলৈ বিচাৰে সম্বোধন কৰক, কিন্তু মই প্ৰয়াত তৰুণ গগৈদেৱৰ পুত্ৰ আৰু তেখেতৰ পুত্ৰ হিচাপে যি আদৰ্শ লৈ তেওঁ কাম কৰি গ'ল, ৰাজনীতি কৰি গ'ল, সেই একে আদৰ্শ লৈ মই কাম কৰি যাম। এইখিনি কথা এতিয়া নিৰ্বাচন সময়ত বহুত আমি আলোচনা কৰিলোঁ। নিৰ্বাচন হৈ গ'ল, মই সকলোকে কৈছোঁ আহক আমি সকলোৱে বহোঁ, একাপ চাহ খাওঁ। মই সকলোকে আমাৰ মিত্ৰসকলক নিৰ্বাচন হৈ গ'ল, প্ৰচাৰ হৈ গ'ল, যাক যি ক'ব লাগে আছিল ক'লে। নিৰ্বাচন শেষ, কালি ৰিজাল্ট ওলাব, আহক আমি একেলগে একাপ চাহ আগতে একগোট হৈ চাহ একাপ খাব লাগিব। চাহ একাপ খালে তাৰপিছত কথাখিনি পাতিম, আলোচনা হ'ব। তাৰপিছত মোক কথা ক'বলৈ আপুনি নিদিয়ে। আপুনি মোকে সময় দিয়া নাই। মোক চাহ একাপ মই নিমন্ত্ৰণ জনাইছোঁ। আমাৰ সভাপতিও মহোদয় নিশ্চয় এই ক্ষেত্ৰত আগভাগ ল'ব। আমাৰ নিখিল ভাৰত কংগ্ৰেছ সমিতি জিতেন্দ্ৰ সিঙো আগভাগ ল'ব। কেলেকৈ বহুত ক্ষেত্ৰত জিতেন্দ্ৰ সিঙকো আমি দেখা পাইছোঁ। তেওঁ আমাৰ নিখিল ভাৰত কংগ্ৰেছৰ সাধাৰণ সম্পাদক, অসমৰ তত্ত্বাৱধায়ক। কিন্তু কিছুমান শিবিৰৰ পৰা আমি তেখেতৰ সম্পৰ্কেও কিছুমান কথা যে ওলাইছে, তেখেতৰ নামটো যে দাঙি ধৰিছে, ক'ৰবাত নে ক'ৰবাত মোৰ তাত অলপ আপত্তি আছে যে কিছুমান নেতাৰ কথাত তেওঁলোকে ডাইৰেক্টলি হওক বা ইনডাইৰেক্টলি তেওঁ আমাৰ AICC জেনেৰেল ছেক্ৰেটেৰীজনকো টাৰ্গেট কৰি ৰাখিছে। তো যিয়ে নহওক, আমাৰো কিছু অভিযোগ থাকিব পাৰে। চাহ একাপ খালে মই ভাবোঁ চব কথাবোৰ আমি সমাধান কৰোঁ। দাদা, আপোনালোকে হোটেল দিল্লীত বহুত কাপ চাহ খালে। হ'ব, হোটেল দিল্লী নালাগে, এবাৰ চাহ দোকানতে লাগে আমাক। হোটেল দিল্লী নালাগে, হোটেল দিল্লী ফেইল হ'ল, অলপ মানে ৰাস্তা চাহ দোকানত অলপ বহিলে আমি ভাল পাম। বিহালীত মই ভাল ভাল ধাবা দেখিছোঁ, বিহালীত বহিম আমি। মানুহক অপমান কৰা যিটো এটা লেভেল আছে, এইটো ৰজাৰ পুতেকেহে ক'ব পাৰে মানুহক যে বিহালীৰ ধাবাত আহি পলিটিকেল ডিছকাশ্যন কৰক। এইটো যদি কোনোবা এজন ৰজাৰ ল'ৰা নহ'লেহেঁতেন, সাধাৰণ পলিটিচিয়ানে এইটো শব্দ ক'বই নোৱাৰে যে চিৰিয়াছ ডিছকাশ্যন আহি ধাবাত কৰকহি বুলি। মইতো আপোনালোককো ক'ম যে সাধাৰণ পৰিয়ালৰ পৰা অহা মানুহ, সাধাৰণ পৰিয়ালৰ পৰা অহা নেতাবিলাকক ফ'কাছ কৰক। অখিল গগৈকো কৰিলে কোনো আপত্তি নাই, সাধাৰণ পৰিয়ালৰ পৰা অহা। লুৰিণ গগৈকো কৰক, সাধাৰণ পৰিয়ালৰ পৰা অহা। ভূপেন বৰাকো কৰক, সাধাৰণ পৰিয়ালৰ পৰা অহা, যি পাৰ্টীয়ে নহওক। আৰু কোনোবাই যদি চাব খোজে ব্যক্তিগত জনপ্ৰিয়তাটো এনেকৈ জুখিল কৰিব পাৰি, কিন্তু আমিতো পাৰ্টীৰ হৈ কথা ক'ম নহয়। আৰু যি অখিল গগৈ ডাঙৰীয়াৰ কথা কৈছে, তেওঁতো ইলেকশ্যন খেলিব যোৱা নাই, তেওঁ প্ৰেছাৰ ক্ৰিয়েট কৰিব গৈছে কংগ্ৰেছক, যাতে অহা ইলেকশ্যনত বেছি ছিট পাওঁ। সেইকাৰণে আমাৰ শুভেচ্ছা আছে। গতিকে এইবিলাক বহুত চিৰিয়াছ মিটিংছ নহয়, এইবিলাক হৈছে প্ৰেছাৰ টেকটিক্স। নহ'লে আৰু কোনোবা মানুহে বিহালী ধাবাত মাতে নেকি? মানুহক অপমান কৰা যিটো এটা লেভেল আছে, এইটো ৰজাৰ পুতেকেহে ক'ব পাৰে মানুহক যে বিহালীৰ ধাবাত আহি পলিটিকেল ডিছকাশ্যন কৰক। এইটো যদি কোনোবা এজন ৰজাৰ ল'ৰা নহ'লেহেঁতেন, সাধাৰণ পলিটিচিয়ানে এইটো শব্দ ক'বই নোৱাৰে যে চিৰিয়াছ ডিছকাশ্যন আহি ধাবাত কৰকহি বুলি। সেইটো কোনে ক'ব পাৰে? যেতিয়া এটা ৰজাৰ মেণ্টেলিটি এটা থাকে। আৰু আমিতো এইবিলাক কথা জীৱনতো মুখেদি নোলায়ে, আমিতো বহুত পিছে থাকোঁ, দূৰে থাকোঁ। আৰু মইতো আপোনালোককো ক'ম যে সাধাৰণ পৰিয়ালৰ পৰা অহা মানুহ, সাধাৰণ পৰিয়ালৰ পৰা অহা নেতাবিলাকক ফ'কাছ কৰক। অখিল গগৈকো কৰিলে কোনো আপত্তি নাই,
সাধাৰণ পৰিয়ালৰ পৰা অহা, লুৰিণ গগৈকো কৰক সাধাৰণ পৰিয়ালৰ পৰা অহা, ভূপেন বৰাকো কৰক সাধাৰণ পৰিয়ালৰ পৰা অহা, যি পাৰ্টীৰে নহওক। কিন্তু নিজে আমি য'ৰ পৰা আহিছোঁ আমি আমাৰ আইডেণ্টিটিটো এৰি দিব নালাগে। আমাৰ কালেক্টিভ আইডেণ্টিটিটো হৈছে আমাৰ দেউতা সাধাৰণ ঘৰ আছিল। সেই কালেক্টিভ আইডেণ্টিটিটো আমি এৰি দিব নালাগে, কোনেও এৰি দিব নালাগে। সেইকাৰণে মইতো ৰজা তজা আহিলে ওচৰতো গৈ নাচাওঁগৈ, দূৰে দূৰে থাকোঁ। আৰু কোনোবাই যদি চাব খোজে ব্যক্তিগত জনপ্ৰিয়তাটো এনেকৈ জুখিল কৰিব পাৰি, কিন্তু আমিতো পাৰ্টীৰ হৈ কথা ক'ম নহয়। আৰু যি অখিল গগৈ ডাঙৰীয়াৰ কথা কৈছে, তেওঁতো ইলেকশ্যন খেলিব যোৱা নাই, তেওঁ প্ৰেছাৰ ক্ৰিয়েট কৰিব গৈছে কংগ্ৰেছক যাতে অহা ইলেকশ্যনত বেছি ছিট পাওঁ। সেইকাৰণে আমাৰ শুভেচ্ছা আছে। গতিকে এইবিলাক বহুত ছিৰিয়াছ মিটিংছ নহয়, এইবিলাক হৈছে প্ৰেছাৰ টেকটিক্স। নহ'লে আৰু কোনোবা মানুহে বিহালী ধাবাত মাতে নেকি? মানুহক অপমান কৰাটোতো এটা লেভেল আছে। এইটো ৰজাৰ পুতেকেহে ক'ব পাৰে মানুহক যে বিহালীৰ ধাবাত আহি পলিটিকেল ডিছকাশ্যন কৰক। এইটো যদি কোনোবা এজন ৰজাৰ ল'ৰা নহ'লহেঁতেন, সাধাৰণ পলিটিচিয়ানে এইটো শব্দ ক'বই নোৱাৰে যে ছিৰিয়াছ ডিছকাশ্যন আহি ধাবাত কৰকহি বুলি। সেইটো কোনে ক'ব পাৰে? যেতিয়া এটা ৰজাৰ মেণ্টেলিটি এটা থাকে। আৰু আমিতো এইবিলাক কথা জীৱনতো মুখেদি নোলায়ে, আমিতো বহুত পিছে পিছে থাকোঁ, দূৰে দূৰে থাকোঁ। আৰু মইতো আপোনালোককো ক'ম যে সাধাৰণ পৰিয়ালৰ পৰা অহা মানুহ, সাধাৰণ পৰিয়ালৰ পৰা অহা নেতাবিলাকক ফ'কাছ কৰক। অখিল গগৈকো কৰিলে কোনো আপত্তি নাই, সাধাৰণ পৰিয়ালৰ পৰা অহা, লুৰিণ গগৈকো কৰক সাধাৰণ পৰিয়ালৰ পৰা অহা, ভূপেন বৰাকো কৰক সাধাৰণ পৰিয়ালৰ পৰা অহা, যি পাৰ্টীৰে নহওক। কিন্তু নিজে আমি য'ৰ পৰা আহিছোঁ আমি আমাৰ আইডেণ্টিটিটো এৰি দিব নালাগে। আমাৰ কালেক্টিভ আইডেণ্টিটিটো হৈছে আমাৰ দেউতা সাধাৰণ ঘৰ আছিল। সেই কালেক্টিভ আইডেণ্টিটিটো আমি এৰি দিব নালাগে, কোনেও এৰি দিব নালাগে। সেইকাৰণে মইতো ৰজা তজা আহিলে ওচৰতো গৈ নাচাওঁগৈ, দূৰে দূৰে থাকোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।